মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ হাতত প্ৰথমটো জবৰ ইনফৰমেশ্যন আছে। ইয়াতে কৈছে ৰিকোয়াৰ্ড একাউণ্টেণ্ট। তো একাউণ্টেণ্টৰ ভেকেঞ্চি আছে ইয়াতে। এই জবৰ কাৰণে ইয়াতে কৈছে মিনিমাম 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন টু হুইলাৰ চেক্টৰ। তো টু হুইলাৰ চেক্টৰত মিনিমাম 2 বছৰৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লগতে কৈছে যদি জিএছটি আৰু টেলিৰ নলেজ থাকে তেনে কেণ্ডিডেটছক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াতে চেলাৰীৰ কথা উল্লেখ কৰা আছে। ইয়াতে কৈছে গুড চেলাৰী আৰু লগতে এলাৱেঞ্চেছ থাকিব। এই জবৰ কাৰণে এপ্লাই কৰিব হলে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব। আমাৰ হাতত নেক্সট জবৰ ইনফৰমেশ্যন আছে। ইয়াতে কৈছে ৰিকোয়াৰ্ড মেনেজাৰ। তো মেনেজাৰৰ পোষ্ট ইয়াতে খালী আছে। ইয়াতে কোৱালিফিকেশ্যনত উল্লেখ কৰা আছে মিনিমাম ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। তো ইঞ্জিনিয়াৰিঙত চিভিল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰা থাকিব লাগিব। আৰু ইয়াতে কৈছে ৰিটায়াৰ্ড পাৰ্চন বা এক্সপিৰিয়েঞ্চ পাৰ্চন যিসকল থাকিব তেখেতসকলক এই পোষ্টটোৰ কাৰণে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াতে চেলাৰী মেনশ্যন কৰি দিয়া আছে 18,000 টকা পাৰ মান্থ। ইয়াতে ইমেইল আইডি এটা দিয়া আছে। এই ইমেইল আইডিটোৰ থ্ৰুৱেদি আপোনালোকে এই জবটোৰ কাৰণে যোগাযোগ কৰি ল'ব পাৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, অলপ সময়ৰ কাৰণে আপোনালোকক ৰখাইছো অলপ। যদি আপোনালোকৰ কোনোবাই এতিয়া নিজৰ চিভিখন বা বায়'ডাটাখন ৰেডি কৰিব পৰা নাই বা এইবোৰ বনোৱাত কিবা প্ৰব্লেম ফেচ কৰি আছে, তো মই এটা আপোনালোকক আজি ফ্ৰী ৱেবছাইট এটা ৰিকমেণ্ড কৰি আছো। ৱেবছাইটটো হ'ল toolsile.online। এইটো toolsile.online হয়। এই ৱেবছাইটটোত আহি আপোনালোকে অতি সহজতে আপোনাৰ চিভিখন বা বায়'ডাটাখন বনাই ল'ব পাৰিব। ইয়াতে আহি চিভি ক্ৰিয়েটৰ ইয়াতে যেনেকে দিয়া আছে চিভি ক্ৰিয়েটৰ, এই চিভি ক্ৰিয়েটৰত ক্লিক কৰি দিলে আপোনাৰ এইটো চিভি ক্ৰিয়েটৰ এইটো অপেন হ'ব। ইয়াতে আহি ধুনীয়াকৈ আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰি প্ৰিভিউ কৰি আপুনি আপোনাৰ চিভিখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি বায়'ডাটাখন বনাব বিচাৰে, এইখন ইয়াতে দি আছে ফ্ৰী বায়'ডাটা ক্ৰিয়েটৰ। এই বায়'ডাটা ক্ৰিয়েটৰত ক্লিক কৰি আপোনাৰ এইটো বায়'ডাটা ক্ৰিয়েটৰ এইটো অপেন হ'ব। ইয়াতে আহি আপুনি যদি আপোনাৰ জবৰ কাৰণে বায়'ডাটা লাগে, এইটো জব বায়'ডাটা হয়। আৰু যদি মেট্ৰিমনিয়েল পাৰপাছত লাগে, বিয়া বাদিৰ পাৰপাছত যদি লাগে, ইয়াতে মেট্ৰিমনিয়েল বায়'ডাটাখনো ধুনীয়াকৈ আপুনি বনাই ল'ব পাৰিব। যদি আপোনাৰ এই বায়'ডাটা বা চিভিখন বনোৱাৰ কাৰণে পাছপোৰ্ট ফটো ৰেডি নাই, তো ইয়াতে পাছপোৰ্ট ফটো জেনেৰেটৰ টুল এটা দি আছে। এইটোত ক্লিক কৰিলে এইটো পাছপোৰ্ট ফটো জেনেৰেটৰ হয়, এইটো অপেন হ'ব। ইয়াতে আহি আপুনি আপোনাৰ পাছপোৰ্ট চাইজ ফটোটো ধুনীয়াকৈ বনাই ল'ব পাৰিব। এইটো কোনো স্পন্সৰ্ড ভিডিঅ' নহয়। এই ৱেবছাইটটো একো স্পন্সৰ ইয়াতে কৰা নাই। জাষ্ট ফ্ৰী এটা টুল, বহুত ধুনীয়া এটা টুল মই অনলাইনত বিচাৰি পাইছোঁ কাৰণে আপোনালোকৰ কাৰণে ইয়াতে লৈ আহিছোঁ। তো এতিয়া আমি আমাৰ টপিকলৈ ঘূৰি আহিছোঁ। নেক্সট ইয়াতে কৈছে ৰিকোয়াৰ্ড। ইয়াতে বহুত কেইটা পোষ্টৰ নাম দি আছে। HR মেনেজাৰ, ইয়াতে HR মেনেজাৰৰ কাৰণে ইয়াতে MBA উল্লেখ কৰি দিয়া আছে। MBA কৰা থাকিলে HR মেনেজাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত দি আছে DTP অপাৰেটৰ। DTP অপাৰেটৰ 2টা পোষ্ট আছে। ডিজাইনাৰ, ভিডিঅ' এডিটৰ 2টা পোষ্ট আছে। ড্ৰাইভাৰ 2টা পোষ্ট আছে। আৰু ফিল্ড এক্সিকিউটিভ, ইয়াতে ফিল্ড এক্সিকিউটিভৰ 5টা পোষ্ট আছে। আৰু এই ফিল্ড এক্সিকিউটিভ মেইল ফিমেইল সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে দি আছে মেইল ফিমেইল সকলোৱে এপ্লাই কৰিব পাৰিব। এই পোষ্টকেইটাৰ যিকোনো এটাৰ কাৰণে আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ৰেজিউমেখন এই হোৱাটছএপ নম্বৰটোৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট হোটেল বিশ্বনাথ গুৱাহাটী। তো হোটেল বিশ্বনাথত ভেকেঞ্চি ওলাইছে আৰু ইয়াতে পোষ্টৰ নাম দি আছে ফিমেইল ৰিচিপশ্যনিষ্ট। তো ৰিচিপশ্যনিষ্টৰ পোষ্ট আছে আৰু এই ৰিচিপশ্যনিষ্টৰ পোষ্টটো ফিমেইলৰ কাৰণে হয়। তো ফিমেইলসকলে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই পোষ্টৰ কাৰণে এপ্লাই কৰিব হলে আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট বেনেলি গুৱাহাটী। গুৱাহাটী বেনেলি শ্বৰুমত এইবোৰ ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্টৰ নাম দি আছে চেলছ এক্সিকিউটিভ, ৰিচিপশ্যনিষ্ট আৰু টেলিকলাৰ। ইয়াতে এপ্লাই কৰিব হলে আপোনাৰ চিভিখন এই ইমেইল আইডিটোত আপুনি মেইল কৰি পঠিয়াই দিব পাৰিব, বা আপোনাৰ চিভিখন আপুনি বিচাৰিলে হোৱাটছএপৰ থ্ৰুৱেদিও পঠিয়াই দিব পাৰিব। ইয়াতে হোৱাটছএপ নম্বৰ এটা দি আছে। এই নম্বৰটোত হোৱাটছএপৰ থ্ৰুৱেদিও আপুনি আপোনাৰ চিভিখন পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দি আছে ৰিকোয়াৰ্ড ফিজিক্স ফেকাল্টি ফৰ HS ক্লাছেছ। তো হায়াৰ ছেকেণ্ডাৰী ক্লাছৰ কাৰণে ফিজিক্স টিচাৰ লাগে। ইয়াতে ইনষ্টিটিউচনৰ নাম দি আছে আৰ্যভট্ট ছায়েন্স ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ৱালফৰ্ড, গুৱাহাটী। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব হলে আপোনাৰ চিভিখন আপুনি হোৱাটছএপৰ থ্ৰুৱেদি এই নম্বৰটোত পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে গৈছে ৰিকোয়াৰ্ড ৰেডিঅ'লজিষ্ট। তো ৰেডিঅ'লজিষ্টৰ ভেকেঞ্চি আছে ইয়াতে।
আৰু এই ভেকেঞ্চিটো ওলাইছে আস্থা ডায়াগনষ্টিক চেণ্টাৰ তেজপুৰ। তো তেজপুৰত এইটো ভেকেঞ্চি ওলাইছে। ইয়াতে এপ্লাই কৰিব হ'লে ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দি আছে, এই কণ্টেক্ট নাম্বাৰ দুটাত যোগাযোগ কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট মডাৰ্ণ হাই স্কুল মাদাৰ টেৰেছা ৰোড গীতানগৰ গুৱাহাটী। তো গীতানগৰ গুৱাহাটীৰ মডাৰ্ণ হাই স্কুলত ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্ট আছে ফিজিকেল এডুকেশ্যন টিচাৰ। ইয়াতে কোৱালিফিকেশ্যন দিয়া আছে এমপেড অনলি, এমপেড কৰা থাকিব লাগিব। আৰু ইয়াতে দিয়া আছে ফৰ টিচিং ইন ক্লাছ 11-12। তো 11 আৰু 12 ক্লাছ কৰাৰ কাৰণে এই ফিজিকেল এডুকেশ্যন টিচাৰ লাগে, আৰু এই জবটো হ'ব আপোনাৰ পাৰ্ট টাইম জব। ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দি আছে, এই কণ্টেক্ট নাম্বাৰ দুটাত যিকোনো এটাত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে গুৱাহাটী বেছড ডিজি চেট OEM কোম্পানী ৰিকুৱাৰ্ড এমপ্লয়িজ। তো গুৱাহাটীৰ এখন ডিজি চেট মানে ডিজি যিবোৰ জেনেৰেটৰ থাকে এইবোৰৰ পাৰ্টছ মেনুফেকচাৰিং কোম্পানী এটাৰ কাৰণে এমপ্লয়িজ লাগে। ইয়াতে পোষ্টবোৰৰ নাম দি আছে, এইবোৰ হয় পোষ্ট, এইবোৰ পোষ্ট আছে ইয়াতে। ইয়াতে প্ৰথমতে দি আছে PA for MD, MDৰ কাৰণে PA লাগে, আৰু এই PA পোষ্টটো মেইলৰ কাৰণে হয়। তো ইয়াতে ফিমেলে এপ্লাই কৰিব নোৱাৰে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দি আছে নলেজ অফ কম্পিউটাৰ এণ্ড ফলো আপ স্কিল। তো কম্পিউটাৰৰ নলেজ থাকিব লাগিব আৰু ফলো আপ স্কিল থাকিব লাগিব। তাৰপিছত ইয়াতে দি আছে চিনিয়ৰ চেলছ এণ্ড মাৰ্কেটিং মেনেজাৰ। তো এই পোষ্টটো মেইলৰ কাৰণে হয়। ইয়াতে কৈছে 3 to 4 years of work experience and must be older than 35 years। তো 3 পৰা 4 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু বয়স 35 বছৰৰ ওপৰত হ'ব লাগিব। তাৰপিছত দি আছে চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, আৰু ইয়াতে টোটাল 3টা পোষ্ট আছে। তো চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভৰ 3টা পোষ্ট আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতো সেম দি আছে, 3 পৰা 4 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু বয়স 35 বছৰৰ ওপৰত হ'ব লাগিব। তাৰপিছত ইয়াতে দি আছে অফিচ চেলছ কোঅৰ্ডিনেটৰ, এইটো পোষ্ট ফিমেলৰ কাৰণে হয়। ইয়াতে কৈছে মাষ্ট হেভ নলেজ অফ কম্পিউটাৰ। তো এই পোষ্টটোৰ কাৰণে কম্পিউটাৰ নলেজ থকাটো বাধ্যতামূলক হয়। তাৰপিছত আৰু কেইটামান পোষ্ট দি আছে, ইয়াতে দি আছে চিনিয়ৰ ছাৰ্ভিচ মেনেজাৰ, ছাৰ্ভিচ টেকনিচিয়ান ফৰ ফিল্ডৰ কাৰণে ছাৰ্ভিচ টেকনিচিয়ান লাগে, আৰু ইয়াতে 3টা পোষ্ট আছে। তাৰপিছত আৰু দি আছে ষ্ট'ৰ কিপাৰ, পিক আপ DI ট্ৰাক ড্ৰাইভাৰ। তো এই DI ট্ৰাকবোৰ যে থাকে পিক আপ ট্ৰাক, এইবোৰৰ ড্ৰাইভাৰ। এই পোষ্টবোৰৰ আপুনি যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিব সেই পোষ্টৰ নাম আপোনাৰ ৰেজিউমেত উল্লেখ কৰি আপোনাৰ ৰেজিউমেখন এই ইমেইল আইডিটোৰ থ্ৰুৱেদি আপুনি পঠিয়াই দিব পাৰিব, নহ'লে হোৱাটছএপৰ থ্ৰুৱেদি এইটো নম্বৰত পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট নৰ্থ ইষ্ট পাব্লিক স্কুল বশিষ্ঠ চাৰিআলি গুৱাহাটী আসাম। তো বশিষ্ঠ চাৰিআলি নৰ্থ ইষ্ট পাব্লিক স্কুলত ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্টৰ নাম দিয়া আছে প্ৰি প্ৰাইমেৰী টিচাৰ ফৰ নাৰ্চাৰী টু ক্লাছ 5। তো প্ৰি প্ৰাইমেৰী টিচাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 5ৰ কাৰণে লাগে। তাৰপিছত দি আছে TGT ফৰ ছায়েন্স ক্লাছ 5 to ক্লাছ 10। তাৰপিছত দি আছে TGT ফৰ কম্পিউটাৰ ছায়েন্স, TGT ফৰ ইংলিছ, আৰু দি আছে TGT ফৰ হিন্দী। এই পোষ্টবোৰৰ আপুনি যদি কোনোবা এটাৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই ফোন নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি এপ্লাই কৰি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট ৰেডংছ ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। তো ৰেডংছ ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডত ভেকেঞ্চি ওলাইছে। ইয়াতে পজিশ্যন দি আছে, পোষ্ট দি আছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, ফ্ৰণ্ট ডেস্ক কাম এডমিন এক্সিকিউটিভ আৰু MIS এক্সিকিউটিভ। লোকেশ্যন ইয়াতে দি আছে গুৱাহাটী আৰু গোৱালপাৰা। এই পোষ্টবোৰৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিলে আপোনাৰ ৰেজিউমেখন, আপোনাৰ CVখন এই ইমেইল আইডিটোত মেইল কৰি পঠিয়াই দিব পাৰিব, আৰু নহ'লে এই নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি এপ্লাই কৰি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব, আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমি এনেকুৱা নতুন নতুন জব ইনফৰমেশ্যনৰ ওপৰত ভিডিঅ' আপোনালোকৰ কাৰণে ৰেগুলাৰলি পাব্লিছ কৰি থাকোঁ। ধন্যবাদ।